বন্ধুসকল আজিৰ আন এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ লৈছো কেতিয়াৰ পৰা অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কোনে কোনে এই অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। তো বন্ধুসকল আহক দেৰি নকৰি আমি আৰম্ভ কৰো। অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অহা 31 মাৰ্চৰ ভিতৰত 10 লাখতকৈ অধিক নতুন হিতাধিকাৰী সৃষ্টি কৰা হ'ব। তো বন্ধুসকল যদি মোৰ চেনেলটোত আপুনি নতুন ভিজিট কৰিছে তো বন্ধুসকল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। আৰু আহক বন্ধুসকল এই ভিডিঅ'খিনি আমি শেষলৈ চাওঁ ইয়াত কি আছে। তো বন্ধুসকল অহা 7 জানুৱাৰী 2023 পৰা কৰিব পাৰিব নতুন আবেদন। হিতাধিকাৰীসকলক বাছনি কৰাৰ বিভিন্ন নিয়ম থাকিব। ইন্দিৰা মিৰি বিধৱা পেঞ্চন পোৱা মহিলাসকলেও লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ লগতে দীনদয়াল দিব্যাংগ যোজনা থকা সকলকো সন্নিৱিষ্ট কৰা হ'ব।